আজি আমি পলিটিৰ কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। আপোনালোকে মনোযোগেৰে ক্লাছটো চাব আৰু শেষত আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে আৰু এনচাৰবিলাক আপোনালোকে কমেণ্ট দিব ট্ৰাই কৰিব আৰু আপোনালোকে কাৰেক্ট অপশ্যনটো চুজ কৰিব ট্ৰাই কৰিব। তো ষ্টাৰ্ট কৰোঁ ক্লাছটো। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, হু নমিনেটছ দ্য চেয়াৰমেন অফ পাব্লিক একাউণ্টছ কমিটি অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। আমাৰ ভাৰতীয় সংসদৰ যোনটো পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেন থাকে তেখেতক কোনে নমিনেট কৰে সেইটো আপোনালোকে মনত ৰাখিব। খুবেই গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন হয়। আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামবিলাকত আহে, SSC CGL সেইবিলাকতো অহা কুৱেশ্যন হয় এইটো। আপোনালোকৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন A ইজ দ্য কাৰেক্ট অপশ্যন। দ্য স্পীকাৰ অফ লোকসভা, লোকসভাৰ যোনটো স্পীকাৰ তেখেতে নমিনেট কৰে। আমাৰ পাব্লিক একাউণ্টছ কমিটিৰ যোনটো চেয়াৰমেন থাকে তেখেতক স্পীকাৰ অফ লোকসভাই। Question number 2. How many members may be appointed by the President from Anglo-Indian community if he is of opinion that the community is not adequately represented in the House of the People? ইয়াতে সোধা হৈছে আমাৰ প্ৰেচিডেণ্টে, আমাৰ যোনটো প্ৰেচিডেণ্ট, বৰ্তমান প্ৰেচিডেণ্ট কোন হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াতে কোৱা হৈছে আমাৰ প্ৰেচিডেণ্টে এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা কিমানজন মেম্বাৰ এপইণ্ট কৰে আমাৰ লোকসভালৈ কিমান মেম্বাৰ এপইণ্ট কৰে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। লোকসভাৰ টোটেল চিট কিমান সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক। লোকসভাৰ টোটেল চিট হ'ল আপোনালোকৰ 552, হয়নে নহয়? 552 আমাৰ লোকসভাৰ টোটেল চিট হয়, মেক্সিমাম চিট। আৰু বৰ্তমান কিমান আছে? 543 চিট আছে। আৰু এই 552ৰ পৰা আপোনালোকৰ যোনটো দুইজন, এই দুইজনটো আহে এংলো ইণ্ডিয়ান কমিউনিটি ফালৰ পৰা। আৰু সেইটো কোনে এপইণ্ট কৰে, সেইটো কোনে নমিনেটেড কৰে, সেইটো আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া সেইটো নমিনেটেড কৰে। সেইটো কথা মনত ৰাখিব আপোনালোকে, বুজিছেনে? চ' কাৰেক্ট অপশ্যন কোনটো হ'ব? কাৰেক্ট অপশ্যন উইল বি ইয়ৰ অপশ্যন নম্বৰ C। কাৰেক্ট অপশ্যন নম্বৰ C, দুজন মেম্বাৰ এপইণ্ট কৰে এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। Question number 3. Question number 3 কি দিয়া আছে? Who among the following shall preside over a joint sitting of two houses of parliament? আমাৰ পাৰ্লিয়ামেণ্টৰ দুটা হাউচ আছেনে নাই? আপাৰ হাউচ এণ্ড লৱাৰ হাউচ। আপাৰ হাউচক ৰাজ্যসভা বুলি কোৱা হয় আৰু লৱাৰ হাউচক কি বুলি কোৱা হয়? লোকসভা বুলি কোৱা হয়। তো সেই জইণ্ট চিটিং কোনে কৰে? আমাৰ স্পীকাৰ অফ লোকসভা। স্পীকাৰ অফ লোকসভাই কৰা সেইটো। আৰু সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক যে বৰ্তমান আমাৰ ভাৰতৰ লোকসভাৰ স্পীকাৰ কোন হয় সেইটো আপোনালোকে কমেণ্টত জনাই দিব। Question number 4. By which one of the following acts was created the Federal Court in India? আমাৰ ভাৰতৰ যোনটো ফেডাৰেল কোৰ্ট আছিলে সেইটো কোনটো এক্টৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছিল সেইটো আপোনালোকে মনত ৰাখিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, SSC CGLত অহা কুৱেশ্যন হয়, ৰিপিটেডলি আস্কিং কুৱেশ্যন হয়। অপশ্যন নম্বৰ D ইজ দ্য ৰাইট আনচাৰ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, সেইটো আপোনালোকে মনত ৰাখিব দেই। Question number 5. Who is the constitutional head of the state government? আমাৰ যোনটো ষ্টেট গভৰ্ণমেণ্ট থাকে, ৰাজ্য চৰকাৰ, তাৰ কনষ্টিটিউচনেল হেড কোনজন হয়? আমাৰ গভৰ্ণৰ হয়। আৰু বৰ্তমান আমাৰ অসমৰ গভৰ্ণৰ কোন হয় সেইটো কমেণ্ট কৰি আপোনালোকে জনাই দিয়ক। গভৰ্ণৰ, ৰাজ্যপালেই হ'ল আমাৰ কনষ্টিটিউচনেল হেড, বুজিছেনে? Question number 6. Three-tier system of rural local government formed by which one of the following committee? তলৰ কোনটো কমিটিৰ দ্বাৰা আমাৰ পঞ্চায়তী ৰাজ চিষ্টেমটো গঠন কৰা হৈছিল? কওকচোন আপোনালোকে কোনটো কমিটি? বলৱন্ত ৰায় মেহতা কমিটি। আৰু পঞ্চায়তী ৰাজ চিষ্টেম ফাৰ্ষ্টত কেতিয়া আহিছিল? কেতিয়া গঠন হৈছিল পঞ্চায়তী ৰাজ চিষ্টেম? প্ৰথম পঞ্চায়তী ৰাজ চিষ্টেম কেতিয়া আপোনালোকৰ গঠন হৈছিল? 1959, সেইটো মনত ৰাখিব। 1959ত ফাৰ্ষ্ট আপোনালোকৰ পঞ্চায়তী ৰাজ গঠন কৰা হৈছিল। আৰু ফাৰ্ষ্ট ক'ত গঠন কৰা হৈছিল সেইটো কমেণ্ট কৰি জনাওক। কোনখন পঞ্চায়ত প্ৰথমে গঠন কৰা হৈছিল আমাৰ গোটেই অল অভাৰ ইণ্ডিয়াত, সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। Question number 7. Who is the head of National Security Committee? নেশ্যনেল চিকিউৰিটি কমিটিৰ হেড কোন হয় সেইটো আপোনালোকে মনত ৰাখিব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰ ইজ দ্য হেড অফ নেশ্যনেল চিকিউৰিটি কমিটি। অপশ্যন B ইজ দ্য ৰাইট আনচাৰ। Question number 8. Who among the following is the leader of the ruling party in Lok Sabha? আমাৰ যোনটো লোকসভা আছে এই লোকসভাৰ ৰুলিং পাৰ্টিৰ লিডাৰ কোন হয় সেইটো আপোনালোকে মনত ৰাখিব। দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰীয়ে হ'ল আপোনালোকৰ ৰুলিং পাৰ্টি যোনটো থাকে আপোনালোকৰ লোকসভাত তাৰে লিডাৰ হয়, মনত ৰাখিব। Question number 9. ৰাজ্যসভা কনচিষ্ট অফ। ৰাজ্যসভা কিহেৰে গঠিত? ৰাজ্যসভাক আৰু আন এটা নামেৰে জনা যায়, কি বুলি জনা যায়? আপাৰ হাউচ বুলি জনা যায়, হয়নে নহয়? ৰাজ্যসভাত কিমান মেম্বাৰ থাকে? তলতে কিছুমান মেম্বাৰৰ অপশ্যন দিয়া আছে, এই মেম্বাৰ অপশ্যনবিলাকৰ আপোনালোকে কাৰেক্টটো চুজ কৰিব লাগে। অপশ্যন নম্বৰ C দিয়া আছে
250 members, out of which 212 members are nominated by the president. সেইটো correct option হয় 250 members থাকে আৰু লগতে কি কৰে আমাৰ যোনটো ৰাষ্ট্ৰপতিয়ে 12জন মেম্বাৰ এক্সট্ৰাকে নমিনেটেড কৰে। Question number 10, who is the chairman of নীতি আয়োগ? নীতি আয়োগৰ চেয়াৰমেন কোন হয় সেইটো সুধিছে। সেইটো আপোনালোকে সকলোৱে জানে, আমাৰ যোনটো প্ৰাইম মিনিষ্টাৰ দেশৰ প্ৰধানমন্ত্ৰীজনেই হ'ল নীতি আয়োগৰ চেয়াৰমেন। আৰু নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল সেইটো কমেণ্ট কৰি জনাব। সেইটো মই কৈ দিছোঁ আপোনালোকক। নীতি আয়োগ আপোনালোকৰ কেতিয়া গঠন কৰা হৈছিল? 1 জানুৱাৰী 2015। আৰু নীতি আয়োগে কাক ৰিপ্লেচ কৰিছিল? কাক ৰিপ্লেচ কৰি নীতি আয়োগ বনোৱা হৈছিল? যোনটো আমাৰ প্লেনিং কমিশ্যন আছিলে না, প্লেনিং কমিশ্যন, এই প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰিহে নীতি আয়োগ বনোৱা হৈছিল, বুজিছেনে? প্লেনিং কমিশ্যন কেতিয়া আহিছিলে? প্লেনিং কমিশ্যন 1951, ফাৰ্ষ্ট প্লেনিং কমিশ্যন ইমপ্লিমেণ্টেড হৈছিলে 1951ৰ পৰা। আৰু এই 1951ৰ পৰা চলি থকা প্লেনিং কমিশ্যনক কোনে ৰিপ্লেচ কৰিছিলে? তাৰ ঠাইতে নতুন এটা নীতি আহি গৈছিলে, সেইটো হ'ল আমাৰ নীতি আয়োগ। আৰু তাৰে চেয়াৰমেন কোন হয়? প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, বুজিছেনে? আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাওক, আমাৰ যোনটো ৰাজ্যসভাৰ যোনটো চেয়াৰমেন হয়, ৰাজ্যসভাৰ চেয়াৰমেনটো কোন হয় সেইটো কমেণ্ট কৰি জনাওক। আৰু লোকসভাৰ যোনটো চেয়াৰমেন থাকে তাৰ চেয়াৰমেনটো কোন হয় সেইটো জনাওক কমেণ্ট কৰি। আৰু যদি পাৰে আপোনালোকে বৰ্তমান কোনে লোকসভাৰ চেয়াৰমেন হয় বা কোন ৰাজ্যসভাৰ চেয়াৰমেন হয় সেইটো নামবিলাকো মেনশ্যন কৰি কমেণ্টত জনাই দিব। থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আৰু যদি কোনোবা আপোনালোকৰ নতুনকৈ কোনোবা ভিডিঅ'টো চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে আগন্তুক ভিডিঅ'সমূহ পাই থাকে। আৰু আগন্তুক সময়ত ভাল ভাল ভিডিঅ' বনাই থাকিম, আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো গ্ৰ' হোৱাত। আৰু আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব, এটলিষ্ট যিমান কষ্ট কৰিছোঁ তো এটা লাইকটো কৰি দিব। আৰু শ্বেয়াৰটো নকৰিলেও হ'ব, এটা লাইক কৰি দিলে হৈ যাব। লাইক কমেণ্ট কৰক, ভাল লাগিছে নে বেয়া লাগিছে। আৰু আপোনালোকৰ যদি কোনোবা পাৰ্চনেল কুৱেশ্যন আছে, আপোনালোকৰ যদি পলিটি ৰিলেটেড কুৱেশ্যন বা আপোনালোকৰ মেথামেটিক্স ৰিলেটেড কুৱেশ্যন বা আপোনালোকৰ জিকে ৰিলেটেড কুৱেশ্যন আছে, অলপ কনফিউজন টাইপৰ কুৱেশ্যন আছে, দেন কমেণ্ট কৰি জনাওক। সেইটো টপিকৰ ওপৰতে আমি কমপ্লিট এটা ভিডিঅ' আনিম। বা আপোনালোকক যদি এক্সপ্লেনেশ্যন ভিডিঅ' লাগে, কোনটো টপিকৰ ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক, মই এইটো ভিডিঅ' বনাব ট্ৰাই কৰিম।